হাই গাইজ, ৱেলকাম টু মাই চেনেল পম্পিছ ব্লগ। আশা কৰোঁ আপোনাক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আচলতে ইয়াতে যে দেখাইছোঁ কুকুৰটো বহুত দিন আগৰ হয়, মানে ভিডিঅ' পাইছিলোঁ মোবাইলত, সেইকাৰণে মই মেমৰি হিচাপে থৈ দিলোঁ। আৰু ইয়াক আনিছিলে দাদাই, এতিয়াতো ডাঙৰ হৈ গ'ল আৰু বহুত মৰম লগা আছিলে। এই বলটোৰ লগত কি খেলে, বলটো দিলে বহুত ভাল পায়। তো সেয়া আৰু ইয়াত দেখিছেনে বাইকৰ ওপৰত বহি আছে, মানে ভাইটিহঁতে ডিউটিত যাব ওলাইছিলে। এতিয়া তাক এনেকৈ বহাই দিলে, সি বৰ ভাল পাইছে আৰু নানামেই। মই তেতিয়া এনেকৈ ভিডিঅ' কৰি ৰাখিছিলোঁ অকণমান, কিন্তু দিয়া হোৱা নাছিলে। আজি মানে পাওঁতে মই ভাবিলোঁ নাই, এনেকৈ অকণমান এড কৰি ৰাখি থওঁ, থাকি যাব আৰু তেতিয়া। আৰু সঁচাই ইমান বহুত মৰম লগা। মোৰ আচলতে ভয় লাগে ওচৰত মানে হেৰি কৰিব, কিন্তু ভাল পাওঁ। আৰু এইজনী হৈছে আমাৰ দাদাৰ ছোৱালী টিকলি। তাইৰো এনেকৈ অকণমান ভিডিঅ' আগতেই কৰি ৰখাই আমাৰ লগত খেলি আছিলে। মই এনেকৈ মিলাই ভিডিঅ'টো বনাই দিছোঁ, মানে থৈ দিছোঁ আৰু মেমৰি হিচাপে। তো এয়া খেলি থকাৰ কিছু মুহূৰ্ত আইতাকৰ লগত। আৰু তাইৰ অন্নপ্ৰসন্নৰ অকণমান ভিডিঅ' আছে, যিখিনি মই ইয়াতে এড কৰি দিম। জাষ্ট অকণমানহে আছে, কাৰণ মোৰ মোবাইলটোৰ মেমৰি একদম ফুল হৈ গৈছে, স্পেচ নাছিলে ভিডিঅ' কৰিবৰ কাৰণে। মই কৰি আছিলোঁ অকণমান কিবাকিবি, কিন্তু সেইখিনিও নহ'লগৈ। তো যি কি নহওক, আৰু এয়া মই ওলাইছিলোঁ, চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ মানে যিহেতু অন্নপ্ৰসন্ন। আৰু এয়া ইয়াৰ আকৌ ভিডিঅ', এয়া তাইক নীতি নিয়মখিনি কৰা হৈছে। দেখিছেনে কি মৰম লগা। আগৰে হয় বাৰু ভিডিঅ'টো, যেতিয়াই থৈ দিছিলোঁ। তো আজি এনেকৈ আপলোড কৰিলোঁ। এয়া তাই ইয়াতে কিবা চুবলৈ দি আছিলে। তো এইটো থাকে ন আমাৰ নিয়ম, ভাল লাগে এইবিলাক, ফূৰ্তিও হয় এটা। আৰু তাই চাই আছে। মোৰ বেছি ভিডিঅ' কৰি ৰখা নহ'ল, ইয়াৰ দাদা বহু ওচৰতে। আৰু তাইক মিলাই পেলাই সজাই পেলাই দিছে আৰু বস্তুখিনি কিছুৱে। আৰু বহুতখিনি মোৰ ৰখা নহ'ল, খোৱা বোৱা এইবিলাক একোৱে কৰা নহ'ল। আৰু ক'লে মোবাইলৰ স্পেচ ভৰ্তি হৈ গৈছিলে। তো সেয়াই মই কিন্তু কিছুমান এনেই কৰি থাকিলোঁ, যিখিনি মানে মোৰ নাহিলেই, এনেই ভিডিঅ'টো অন কৰি থোৱাৰ দৰেহে হ'ল। তো সেই যিখিনি নহ'ব আৰু যিকণ আছে সেইখিনি ৰাখি থ'লোঁ। আৰু বামুণজনে কিবা ধেমালিও কৰি আছে তাইৰ লগত, মানে আমি মামা বুলি মাতোঁ আৰু একদম আমাৰ ঘৰৰে মাক বায়েক পাতি লৈছিল। মই আগতেও কৈছিলোঁ বাৰু ভিডিঅ'ত, আমাৰ টিকলিৰ অন্নপ্ৰসন্নটো হৈ আহিছিলে মামা। আৰু এয়া মানুহ ওচৰত বহি আছে। আৰু এয়া আমি ফটো উঠিছিলোঁ, টিকলি, মই আৰু মোৰ ভাই বোৱাৰীজনী। সেয়া আমিকেইটা কেইকপিমান ফটো এনেকৈ লগাই দিলোঁ। কেতিয়াবা চাই ভাল লাগে ন, সেইটোৱে কাৰণ। আৰু তাৰ নেক্সট এখন বিয়া আছিলে, আচলতে বিয়াত যাব ওলাইছিলোঁ, তেতিয়া কৰা অকণমান ভিডিঅ', মানে কৰিছিলোঁ ভিডিঅ' কৰিম বুলিয়ে, কিন্তু সেই আৰু এডিট কৰা নাযায়, আপলোড কৰাও নহয়, সেইকাৰণে আৰু থাকি যায়। কিন্তু তাৰে কিছুমান পাৰ্ট মই ইয়াতে এনেকৈ এড কৰি দিছোঁ এইটো ভিডিঅ'তে। পিছত কেতিয়াবা চাই নিজৰো ভাল লাগিব ন, সময়বিলাকতো যাই থাকে, বয়স যাই থাকে, বুঢ়া হৈ থাকোঁ। তো সেয়াই এনেকৈ ভাবি এনেকৈ ফটোখিনি ৰাখি থ'লোঁ। এয়া বৌ হয়, মানে ডাঙৰ মামাৰ ডাঙৰ দাদাৰ ৱাইফ। আৰু ইয়াতো টিকলি, আমি আৰু টিকলিৰ বায়েক মুগ্ধা। তো সেয়াই এনেকৈ ফটোখিনি ৰাখি থ'লোঁ, কেতিয়াবা চাই ভাল লাগে। সেয়াই আকৌ নেক্সট ভিডিঅ' বনাম, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ময়ো এইখিনি মেমৰি হিচাপে ৰাখি থ'লোঁ আৰু আপোনালোকেও চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বিয়াখন আমাৰ ঘৰৰ ওচৰৰে আছিলে, ল'ৰাজন যে আমাৰ একদম ঘৰৰ ওচৰৰে ল'ৰা হয়। তো সেয়াই ভৱনত পাতিছিলে ল'ৰাজন। আৰু এয়া আছিলে আমাৰ ওচৰৰ ছোৱালী, মানে বাইদেউহঁত, আমি এয়া মিলি পেলাই ফটো উঠিছিলোঁ, সেইখিনিও এনেকৈ ৰাখি থ'লোঁ।